নমস্কাৰ অসমবাসী ৰাইজ, মোৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি দেওবাৰৰ দিনটোত মই কি কৰিলোঁ, কি আনিলোঁ, আজি আপোনালোকক সমস্ত মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম। আৰু লগতে 2020 চনত মই কেনেকৈ বেপাৰ কৰিলোঁ, বেপাৰ আৰম্ভণি কৰিলোঁ, কেনেকৈ বেপাৰটো আগুৱাই নিলোঁ। মোৰ বেপাৰটো আগুৱাই নিয়াত একদম বহুতেই সহায় হ'ল এই বাইকখন। এই বাইকখন দি 2020 চনত মই প্ৰথম যিদিনা ওলাই গৈছোঁ, ওলাই যাওঁতে এনেকুৱা খেদি মাৰপিট, আপুনি মোবাইলটো উলিয়াই চাবই নোৱাৰে পুলিচৰ খেদি কেনেকুৱা ভিৰ। তাৰ হেৰি স্বত্বেও মোৰ এই বাইকখন দি মই সময়মতে মাল বস্তু আনি ৰাতিপুৱা খুব সোনকালে গৈ মাল বস্তু আনি উলিয়াই কৰি বিক্ৰী কৰি থাকোঁ। আৰু এনেকুৱা সঁহাৰিও পাইছোঁ, ওচৰৰ টুমুকি মেডিকেলখন আছে যে, টুমুকি মেডিকেলখনৰ ডক্তৰ যিমান এইপিনে চাকৰি কৰা মানুহ চবেই ৰাতিপুৱা আহি পাচলিৰ কাৰণে লাইন পাতিছিলেহি। আৰু মাল বস্তুখিনি আনিবলৈ বাইকখনতো ইমান মাল নধৰে। আৰু বেগ এখন ইমানেই ডাঙৰ আছিলে নহয়, দুজন তিনিজন মানুহে ধৰি পেলাই এই বাইকৰ ইয়াত বান্ধিবলগীয়া হয়। আৰু যদি কেনেবাকৈ আহোঁতে দৌৰাদৌৰিত কেনেবাকৈ ছিগি গ'ল, আপুনি সেইখিনি মাল আৰু পুনৰ উঠাই পেলাই আনিব নোৱাৰিব, এনেকুৱাই ওজন থকা। ইয়াত দুখন বাইক, তাৰপিছত ইয়াত দুখন বেগ, ইয়াতো বেগ আৰি আনো, ইয়াতো বেগ আৰি আনো, এইপিনে বেগ আৰি আনো। তাৰপিছত দুজনে পিছপিনৰ পৰা ঠেলি দিলেহে বাইকখন এনেকৈ আগলৈ যায়। তাৰপিছত যেনে তেনে আহি পেলাই বেপাৰখন আগুৱাই নিলোঁ। আৰু মানুহেও বহুত সুবিধা পালে সেইটো টাইমত, ভাল সতেজ পাচলি ফল মূল খোৱালোহি। আৰু এই বাইকখনৰ জৰিয়ে মাল বস্তু সৰহ আনিবৰ কাৰণে আৰু এটা সিদ্ধান্ত কৰিলোঁ, 4চকীয়া গাড়ী এখন লৈ ল'ব পাৰিলে আৰু কেইটামান মাল মই বেছি আনিব পাৰিম। সেইকাৰণে মই এখন 4চকীয়া গাড়ী কিনি ল'লোঁ। 4চকীয়া গাড়ীখনো কি ল'লোঁ মই আপোনালোকক দেখুৱাই আছোঁ সমস্ত। আহকচোন। 2020 চনৰ লাষ্টৰ মানলৈ, অক্টোবৰ নৱেম্বৰ মানলৈ এই গাড়ীখন কিনি ল'লোঁ। মাল বস্তু আনিবৰ কাৰণে, সৰহকৈ মাল বস্তু ধৰিবৰ কাৰণে এই গাড়ীখন আনি ল'লোঁ। গাড়ীখন আনি লওঁতে ডিকিটো ইয়াতো একদম ভিতৰে চিতৰে বহুতেইখিনি মাল ধৰে, বহুত এখন টেম্পুখনমান মাল আহিবলৈ ল'লে এই গাড়ীখনত। মাল বস্তু সৰহ আনোতে ব্যৱসায়টোও ডাঙৰ হৈ গ'ল। ব্যৱসায়টো ডাঙৰ কৰি আছোঁ। ব্যৱসায়টো চলাই গৈ থাকোঁতেই তাৰপিছত ভাবিলোঁ এইখন গাড়ী থাকিলে মোৰ এটা মনৰ চখ পুহি ৰাখিছিলোঁ, বোলো কেতিয়াবা পাৰিলে এখন ভাল গাড়ী কিনিম। বহুত সৰুৰ পৰা ভাবি থকা এটা সপোন মোৰ 2024 চনত পূৰ্ণ কৰিবলৈ সক্ষম হ'লোঁ বেপাৰৰ জৰিয়ে। মই বেপাৰ কৰি বেপাৰৰ জৰিয়তে এখন চাওকচোন, আহক। এখন মোৰ এটা সপোন আছিলে, এটা মোৰ ড্ৰিম আছিলে, এখন মই ভাল গাড়ী কিনিম বুলি কেতিয়াবা। এই ড্ৰিমটো মোৰ বেপাৰৰ জৰিয়ে পূৰণ কৰিবলৈ সক্ষম হ'লোঁ। এইখন গাড়ী মই 2024 চনৰ জানুৱাৰী মাহত কিনিলোঁ। এই গাড়ীখন কিনাৰ পিছত মোৰ এটা সুবিধা হ'ল, এই গাড়ীখনো অকণমান পুৰণা হৈছেতো, পুৰণা হোৱা দেখি চকাকেইটা অকণমান পাম গৈ থাকে। সেইকাৰণে পটককৈ কেতিয়াবা ইমাৰ্জেঞ্চি পাচলি ফল মূল আৰু ড্ৰাই ফ্ৰুট আনিবৰ কাৰণে এই গাড়ীখন মই ব্যৱহাৰ কৰিবলগীয়া হয়। আৰু এই গাড়ীখনৰ ডিকিটোও ডাঙৰ, সেইকাৰণে মোৰ অকণমান বেপাৰত সুবিধা হৈছে। সুবিধাৰ্থে মই গাড়ীখন কিনিব সক্ষম হ'লোঁ এইখন গাড়ীৰ জৰিয়তে। আৰু মই এতিয়া আপোনালোকক দেখুৱাম আজিৰ দিনটো, দেওবাৰৰ দিনটোৰ ব্যৱসায়বিলাক আগবঢ়াই কেনেকৈ নিব পাৰিলোঁ আপোনালোকক তাকে দেখুৱাবলৈ চেষ্টা কৰোঁ। আহকচোন। এইটো আমাৰ সৰু মোমাই, এইটো হৈ গ'ল আমাৰ এইজন ডাঙৰ মোমাই, এইজন হ'ল ৰসগোল্লা আমাৰ মোমাই ল'ৰা। আৰু আমি চাৰিজন মিলি লকডাউনৰ পৰা 2020ৰ পৰা এনেকৈ বেপাৰ কৰি আছোঁ, এনেকৈ চলি আছোঁ, এনেকৈ আমি খোৱা বোৱা কৰি নিজৰ ফূৰ্তি ফাৰ্তাও কৰি আছোঁ ব্যৱসায় জৰিয়তে। বেলেগ ল'ৰাই পাৰিছে, আমি কিয় নোৱাৰিম ব্যৱসায় কৰিব? আহক ওলাই আহোঁ, এনেকৈ ব্যৱসায় কৰি দেখুৱাই দিওঁ, আমিও যেন এদিন ব্যৱসায়ত উন্নতি কৰিব পাৰিম। কওক। সেইকাৰণে চাহটো অকণ লৰালৈও খাব লাগিব। বেপাৰটো বাৰু অকণ কষ্টও আছে, লৰালৰি আছে বাৰু দেই, লৰালৰি কৰিব লাগিব। কাৰণ বতৰৰ ওপৰত আমি নিৰ্ভৰশীল। পকা কলৰ বেপাৰ কৰোঁ, হয়নে নহয়? পকা কলটো আপোনাৰ গৰমত ৰখি নাথাকে। সেইকাৰণে যে যিমান পাৰে আপুনি বিক্ৰীও কৰিব লাগিব, বেপাৰটো কৰিবও লাগিব, মূলধনটোও আপুনি ঘূৰাই আনিব লাগিব। আপুনি যদি এদিনত আমি ফল মূলৰ এয়া বেপাৰ কৰোঁ যদিও নাই কমেও ধৰি লওক 30-40 হাজাৰ টকা আমাৰ ইনভেষ্ট কৰা থাকে, সেই 30-40 হাজাৰ টকাটোও ঘূৰাই আনিব লাগিব। যদি ইনকেছ বৰষুণ আহি যায়, বতৰ আহি যায়, তেনেহ'লে সেইটোও আপোনাৰ টেনশ্যন আছে। সেইকাৰণে অকণমান বহুত টেনশ্যনৰ মাজেৰেও বেপাৰটো আগবঢ়াই নিব লাগিব। চাই যাওক, আমি বস্তা দাঙিব লাগিব, কষ্ট কৰিব লাগিব। আমি আহি একদম টাউন পাই গ'লোহি। টাউনৰ আমি এতিয়া এইখন বজাৰ দেখিছে, কি বজাৰ লাগি আছে। ৰাতিপুৱাই দেওবাৰে এইটো স্পেচিয়েল বজাৰ এখন লাগে। বৰ ধুনীয়া বজাৰ এখন বহে দেই, ধুনীয়া। এইটো ৰাতিপুৱা উৎপাতৰ কাৰণে এইটো বজাৰ ধুনীয়া বহে। এয়া লাগি আছে, কটাকটিত পুৰা ভিৰ চলি আছে। দাদা সেইবিলাকেই ভাল লাগে।
এতিয়া এই ডালিমটো এতিয়া বাহিৰৰ পৰা আহিছে যদি এনেকুৱা লাগিছে যেন অসমৰে কোনোবা জেগাত হোৱা ছিঙি আনি থৈছে ইমান ধুনীয়া সতেজ আৰু বাহিৰটো যিমান সতেজ ইয়াৰ ভিতৰটোও যিমান ৰঙা সতেজ কালি আহিব নাই ন তেনেকুৱা আছে এইবিলাক আপোনালোকে চিন্তা কৰিব নালাগে সতেজ ফল মূল এইটো গ্ৰীণ আপেল এইটো আপেল আপোনাৰ অৰুণাচল চাইডে বহুত চলে আৰু এই আপেলটো আপোনালোকৰ যদি কাৰোবাৰ ডায়েবেটিছৰ পেচেণ্ট আছে ন এই আপেলটো আপোনালোকে খাব পাৰে কাৰণ আমি বহুতে আমাৰ ফল মূলৰ দোকানত বহুত মানে ভাল ভাল ডক্টৰো আহে না ডক্টৰ আহিলে এই আপেল য'ত বিচাৰে না বিচাৰিলে সুধো যে আপেলটো কিবা গুণাগুণ আছেনে কৈছে চুগাৰৰ কাৰণে এই আপেলটো ভাল আপোনালোকে এই গ্ৰীণ আপেলটো ইউজ কৰিব পাৰে চাব ইউজ কৰি এতিয়া আমি গ্ৰীণ আপেলটো নলওঁ বাৰু আমাৰ ইয়াৰ জেগাত গ্ৰীণ আপেলটো ইমান নচলে অৰুণাচল পাহাৰ চাহাৰ চাইডে এইটো ভাৰী পৰিমাণত ডিমাণ্ড আছে আমাৰ ইয়াত অলপ কম টাউন চিটি বিক্ৰী হয় আমাৰ গাঁৱলীয়া চাইডে ধৰি লওক অকণমান কম বিক্ৰী হয় বাকী লৈ লৈছোঁ চাৰি চেট দি দিয়া ড্ৰাই ফ্ৰুটটো হেৰি ইটোৰ লগত ইটো ফ্ৰুট 4টা দিয়া আৰু 22 টকীয়া ফ্ৰুটটো কালি লৈছোঁ চেৰি আছে আৰু কিচমিচ আছে তাৰপিছত এইটো 4 চেট দি দিয়া তাৰপিছত আৰু হেৰি দি দিয়া 22 টকীয়াটো 10 পেকেট দি দিয়া 24 টকীয়াটো 10 পেকেট 24 টকীয়াটো 10 পেকেট দি দিয়া 10 পেকেট দি দিয়া যি ৰ'দ পৰিছে বজাৰত মানুহেই নোহোৱা হৈ গৈছে ন মানুহৰ ভয়ো হৈ গৈছে ৰেড এলাৰ্ট দিছে ন জেগাই জেগাই ক'ব নালাগে মানে তোমাৰ চলি থকা টান আহিছে হয়নে নহয় কোৱা কিন্তু আকৌ ভাল হ'বগৈ দেই কেইদিনমান বেয়া হৈছে কিন্তু অধৈৰ্য হৈ লাভ নাই আমাৰো পকেটৰ গৈছে আপোনাৰ বিশ্বকৰ্মা পূজাত 4-5 কুইণ্টেল কল এনাই হৈছে নাৰিকলৰ 50,000 টকা ওপৰ কথা হৈছে কাৰণ এৰি দিব নোৱাৰে না ব্যৱসায়টো 10টা দি দিয়া চেৰি আছে চেৰিটো সেইটো পেকেট কৰিলেই হ'ল খেজুৰ বাটাচাটো ছাইডৰ লোৱাটো ৰখা নাই ন তাৰপিছত গুড়খনো লৈ যাব লাগিব লৈ পেলাই এইখিনি বজাৰ হৈ পেলাই ডিব্ৰুগুৰি বজাৰ যাব লাগিব আৰু মহাভৈৰৱ বজাৰখনো আছে সেইখন বজাৰো দেখিব লাগিব কাজুৰ দাম বাঢ়িছে ন কাজু নাইও কিমান হ'ল হিচাপটো কৰা বাবু এয়া আমাৰ ৰসগোল্লা তিহু বাচি আছে ধুনীয়া সতেজ তিহু চাওক পাচলিয়া সতেজ কেনেকুৱা ধুনীয়া সতেজ পাচলি আনিছে পটল তিহু ভেন্দি বডি ইয়াত আহিছে চব সতেজ পাচলি আহে একদম ৰাতিপুৱা চিঙা ধুনীয়া সতেজ পাচলি এওঁলোকে লৈ আহে ধুনীয়া বেচা বেচি কৰে সাপ্তাহিক বজাৰ বহে আৰু বয়সস্থ ডেকা ল'ৰাটো বাদ দিয়ক বয়সস্থ মানুহ দেখিছে বয়সস্থ মানুহ এই গৰমক নেওচি কেনেকৈ বন্ধাকবি কাটি আছে দেখিছে হে একো নাই কৰ্মই মানুহক সুস্থ কৰি ৰাখে গৰম আহিছে ঠাণ্ডা আহিছে পাৰ হৈ যাব এয়া চাওক কৰিছে ধুনীয়া কৰিছে এজন মানুহ দেখিছে কবি কাটি আছে বয়সক লৈ ভয় কৰা নাই এনেকৈ কৰি যাব লাগে কষ্ট কৰিব পৰা মানুহ কষ্ট কৰিছে ধুনীয়াকৈ খাই চলি আছে আৰু শৰীৰো ভাল আছে কষ্ট কৰিছে হ'ল 10 কেজি হ'ল বাবু মাল আহি গ'ল ইয়াৰ ডিকিটো ডাঙৰ যে মাল বহুতখিনিয়ে ধৰিছে বাৰু মাল বহুতখিনিয়ে ধৰিছে ওপৰত কল দিয়া হ'ল কল আছে ফল মূল পাচলি চাচলিও তলত আছে এয়া এয়া আমাৰ পাচলি আহি গ'ল অল টোটেল আহি গ'ল এয়া দোকান সজাই আছে বেছি আছে বিক্ৰী কৰি আছে ধুনীয়া কৰি আছে হৈ আছে এতিয়া বস্তুখিনি অনা হৈ গ'ল হৈ গৈছে এয়া হৈ গৈছে বহুত ঘামি জামি ভাগৰ লাগি ৰ'দৰ যি পখৰ আমি বেলিৰ কেনেকুৱা প্ৰচণ্ড তাপ ওলাইছে কেনেকুৱা কৰিবতো লাগিবই আপোনালোকক বজাৰটো দেখুৱাইছোঁ কেনেকুৱা বয়সস্থ মানুহে কেনেকুৱা জীৱন জীৱিকাৰ সংগ্ৰাম কৰিছে কেঁচা কল লৈ যাব লাগিব এইবিলাক কেঁচা কল গাঁৱলীয়া মানুহে দি থৈ গৈছেহি এইবিলাক কল এতিয়া আমি ইয়াতে থৈ দিলে পুকি থাকিব কিন্তু পকাব কিয় নহয় বান্দৰে আৰু পৰিয়ালৰ উৎপাতত চব খাই পেলাব সেইকাৰণে এইটোত আমি লৈ যাম ঘৰলৈ আমি আহি ঘৰ পাই গ'লোহি ঘৰ পাই এয়া মোমাই এতিয়া কল উলিয়াব কলত দাগ লাগি যাব হা ধুনীয়াকৈ আগতে বাহুটোত ধৰি দাং
দাঙি পেলাই কল থুকুলীয়া কল আজি আনিব লাগিব কল বহুতেই আনিব লাগিব আজি লাহেকৈ লৈ একদম আমাৰ কলৰ জেগালৈ পিছপিনে লৈ ব'ল সেয়া একদম ধুনীয়া গাঁৱৰ আমাৰ কল আৰু কলৰ বাৰী দুপৰীয়া টিফিন চিফিন লৈ ল'লোঁ কাৰণ ঘৰত ভাত খাবলৈ বহুত সময় লাগি যাব ঘৰত ভাত খালে আকৌ মানে সময় বহুত লাগি যাব আৰু মোমাই তাত এজন মোমাই আৰু ৰসগোল্লা ৰখি আছে সিহঁত দুপৰীয়া আহিব ভাত খাবলৈ এতিয়া মই গৈ পেলাই মই তাতে ভাতকেইটা খাই লৈ পেলাই সিহঁতক পঠিয়াই দিম তাৰপিছত সিহঁতে ভাত খাই যাব তাৰপিছত আকৌ সন্ধিয়া দোকানদাৰী আমি চলাই থাকিম চবেই মিলি আজি যিটো গৰম সেইকাৰণে আজি দুখন দোকান নুখুলিলোঁ কাৰণ এইটো গৰমত মোমাইহঁতো আজিও কষ্ট পাব সেইকাৰণে এখনেই আজি দোকান চলালোঁ আকৌ কাইলৈ যদি বতৰ চতৰ ঠাণ্ডা হয় ঠাণ্ডা দিন অহাৰ লগে লগে আকৌ দুখনেই চলাব লাগিব কিন্তু আজি এখন দোকান আমি গৰমৰ কাৰণে পৰা নাই মোমাইহঁতেও ইমান কষ্ট কৰিছে কল চলো কাটিছে বেয়া লাগে ইমানো কষ্ট কৰি দিবলৈ মোমাইহঁতক সেইকাৰণে আজি এখন দোকানেই চলালোঁ এতিয়া মই ভাতটো দোকানতে খাই ল'মগৈ তাৰপিছত মোমাইহঁতে ৰসগোল্লাহঁতে ভাত খাই পেলাই সিহঁতো আকৌ সন্ধিয়া যাব এতিয়া চাই থাকক আমি বজাৰলৈ গৈ পেলাই আমি বজাৰ কৰিম ৰসগোল্লা ষ্টাৰ্টটো কৰি লওঁ সেইটো কাটি দিয়া আৰু